ৰাম নাৰাজন ৰাম। আজিকালি ব্যক্তিগত মালিকানা মজবুত হৈ পৰিছে, কিন্তু ভাবাৰ বিষয় এই যে এইটো কেনেকৈ আঁতৰোৱা যাব। 8 কোটি লোকৰ অধিকাৰ কাৰ হাতত আছে? সেই 50 কোটি লোকৰ হাতত আছে যিসকলে এই 8 কোটি লোকক চালনা কৰি আছে। অলপ ভাবি চাওক 50 কোটি লোকক ধনী কোনে বনালে? সেইসকল ব্যক্তিগত মালিকানা ৰাজনৈতিক দলেই বনাইছে। মানুহে সৃষ্টি কৰা সংবিধান, ধৰ্ম আৰু ৰাজনৈতিক দলৰ মিশ্ৰণে এই ব্যক্তিগত মালিকানাৰ জন্ম দিছে। 50 কোটি লোক যদি 8 কোটি লোকক চালনা কৰে, চাকৰি দিয়ে, তেন্তে স্পষ্টভাৱে দেখা যায় যে সেইসকল লোকৰ ওপৰত লোকবোৰ নিৰ্ভৰ কৰিব, কাৰণ লোকবোৰ নিজৰ পৰিয়ালক চালনা কৰিবলৈ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে সেইসকল ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়ে ব্যক্তিগত মালিকানা আঁতৰাবলৈ মানুহে সৃষ্টি কৰা ধৰ্ম সংবিধান আঁতৰাবলগীয়া হৈছে। যদি আধাৰে প্ৰকৃতি সজল আৰু লোকসকলৰ দানৰ স্বভাৱ হ'ব, তেন্তে যথেষ্ট ভাল হ'ব। আপুনি যিকোনো ক্ষেত্ৰত ভাল ডাক্তৰ, ইঞ্জিনিয়াৰ বা অভিনেতা হ'লেও আপোনাক সন্মান দিলা হ'ব, কিন্তু আপোনাৰ সেই সন্মানৰ বেজা ব্যৱহাৰ কৰিব নালাগে আৰু ভাবিব নালাগে যে আপোনাক ব্যক্তিগত মালিকানাৰ অধিকাৰ লাভ হৈছে। প্ৰতিজন ব্যক্তি নিজৰ ক্ষেত্ৰত ভাল। যদি কোনো ব্যক্তি জোতা খোৱা, তেন্তে ইয়াৰ অৰ্থ এই নহয় যে তেওঁ আপোনাৰ ভেটিত থকাৰ বাবে উপযুক্ত। সেয়েহে সমাজৰ এই ব্যৱস্থা সলনি কৰিবই লাগিব। সকলোকে একে সন্মান দিব লাগিব। যদি কোনো মালিকৰ শিশুৰ সৰল বিদ্যালয়ত অধ্যয়ন কৰাৰ অধিকাৰ আছে, তেন্তে ড্ৰাইভাৰৰ শিশুৰো সেই অধিকাৰ আছে। সৰুৰ পৰাই মানুহৰ মগজুত এই ধাৰণা প্ৰৱেশ কৰে যে চাকৰ হ'ব আৰু মালিক। এই চিন্তাধাৰা ভুল। এই চিন্তাধাৰাৰ বাবে সমাজত অপৰাধ বৃদ্ধি হৈছে। যদি এজন সন্তানক প্ৰৱেশাধিকাৰ নিদিলা হয় আৰু তেওঁ সাধাৰণ শ্ৰেণীৰ কিন্তু OBC শ্ৰেণীৰ নহয়, তেওঁ হতাশ হয়। আপুনি যদি এজন শিশুক শিক্ষা নিদিব পাৰে, তেন্তে তেওঁ ক্ষোভত চোৰ হ'ব। কোনো ব্যক্তি যদি চোৰ হৈ জন্ম গ্ৰহণ নকৰে, লোকসকল নিজৰ বিপদৰ বাবে চোৰ হয়। সেয়েহে ব্যক্তিগত মালিকানা আঁতৰাওক আৰু চাওক সকলো শুদ্ধ হৈ যাব। মহাগুৰু বালক ব্ৰহ্মচাৰীজীয়ে কামনা কৰিছিল যে লোকসকলে প্ৰকৃতিক গ্ৰহণ কৰিব। সেয়েহে সন্তান দলৰ মাধ্যমেৰে আপোনালোকক এইটো বুজোৱা হৈছে যে আপুনি ৰাম নাৰাজন ৰাম নাম ল'ব লাগিব। মানুহে নিজৰ কষ্টত নিজকে মহান ভাবিব নালাগে, কাৰণ প্ৰকৃতি যদি মহান। যদি প্ৰকৃতি নাই, তেন্তে কিবা নহ'ব। যদি মাত্ৰ 1 মিনিটৰ বাবে বতাহ বন্ধ হৈ যায়, তেন্তে সকলোৰ শ্বাস বন্ধ হৈ পৰিব। সেয়েহে প্ৰকৃতিৰ কথা শুনক, আপোনাৰ বিবেকৰ কথা শুনক। বিবেকে সদায় আমাক সঠিক আৰু ভুলৰ ভিতৰত পাৰ্থক্য দেখুৱায়, কিন্তু এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি আপোনাৰ বিবেকৰ কথা শুনিবলৈ ইচ্ছুক নে নাই। ৰাম নাৰাজন ৰামত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড অন্তৰ্ভুক্ত। যিজনে এবাৰ ৰাম নাৰাজন ৰাম উচ্চাৰণ কৰিলে, তেওঁ সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডক স্মৰণ কৰিলে বুলি ধাৰণা কৰিব পাৰি। এই 20 মন্ত্ৰই আপোনাক জীৱনৰ সঠিক পথ প্ৰদৰ্শন কৰে, আপোনাৰ পথত আহি থকা সমস্যাসমূহ আঁতৰ কৰে। এই 20 মন্ত্ৰৰ সৈতে সম্পৰ্কিত হৈ এতিয়ালৈকে লাখ লাখ জীৱন সলনি হৈছে। সেয়েহে আপোনালোকেও এই মন্ত্ৰৰ সৈতে জড়িত হওক আৰু আপোনাৰ জীৱনক আনন্দৰ দিশলৈ আগুৱাই নিজক